हेलो बंधुসকল मोर चैनल जो आपलोके सबसक्राइब करे ना तेने सबसक्राइब कर लब बंधुসকল आज और आन एटा जगत आहिसु या लोकेशन एरिया होइसे बिलेसीपारा और এই बिलेसीपारा एरिया आगुर प्लांटत आर्टिफिशियल मालबिला केनेকৈ ওলোৱাই মই আপোনালোকক এই ভিডিওৰ মাধ্যমেদি শেয়াৰ কৰিব বিচাৰিছো। অলৰেডি এইবিলাক গছত 2.5 বছৰমান আগতে আৰ্টিফিशियल ইনসেট কৰিছিলে, মেচুৰ হোৱাৰ পিছত গছবিলাক কাটিলে। বাট মোৰ আহতে অলপ দেৰি হৈ গ'ল, নহলে মই আপোনালোকক দেখুৱালো হয় কেনেকৈ এইবিলাক গছ কাটিলে। আৰু ডাঙৰ ডাঙৰ গছ আছিলে, টোটাল 24টা মান গছ। আৰু মই আপোনালোকক কাটাৰ ভিডিওটো দেখুৱাব নোৱাৰিম, অকল মই আপোনালোকক টুকুৰাবিলাক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আৰু এই টুকুৰাবিলাকত কেনেকুৱা ধৰণৰ আৰ্টিফিशियल আগৰুত মাল হৈছে, ঠিক আছে। তো বন্ধুসকল তেতিয়ালৈকে মোৰ এই ভিডিওটো শেষলৈকে চাই থাকিব। তো ব্লগ এতিয়া মই আপোনালোকক দেখুৱাম। তো বন্ধুসকল এয়া দেখিবলৈ পাইছে গছবিলাক অলৰেডি কাটিলে, বাট মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কেনেকৈ কাটিলে, মেচিনেৰে কাটিছে, ঠিক আছে। অনলি আপুনি এই ভিডিওত টুকুৰাবিলাক দেখিবলৈ পাব। আৰু এই টুকুৰাবিলাকত কেনেকুৱা ধৰণৰ আগৰুত মাল হৈছে সেইবিলাক দেখিবলৈ পাব। আৰু এইবিলাক কেনেকৈ ফিনিশিং কৰে মই অলৰেডি আপোনালোকক আগৰ ভিডিওত দেখুৱাইছিলোঁ। এইটো ফাৰ্ষ্ট স্টেপত কাটিলে ইয়া চাইছে, এইটো টুকুৰা কাটে। এইটো টুকুৰাৰ পিছত ইয়াত যদি দুটা ফুটা থাকে দুটা টুকুৰা কৰিব, আৰু তিনিটা ফুটা থাকিলে তিনিটা কৰিব। ইয়াত দেখিব পাইছে কিমান আছে, ইয়াত ওপৰটোত 1 2 3 4টা টুকুৰা হ'ব। 4টা কৰি এনেকৈ এটাকে পিচ হ'ব। আৰু এই পিচবিলাকৰ আকৌ এটা ফুটা থাকে, এই এটা ফুটাতে আপুনি চাবলৈ দেখিবলৈ পাইছে ব্ল্যাক স্পট কিমানখিনি এৰিয়া আছে। লাষ্ট যেতিয়া ফিনিশিং হ'ব অনলি ব্ল্যাক স্পটটো ওলাই আহিব। আৰু এই ব্ল্যাক স্পটটো ওলোৱাৰ কাৰণে কিছুমান এক্সপাৰ্ট আহিব, এই এক্সপাৰ্টবিলাকে সেইবিলাক কাম কৰিব পাৰে। ইহঁতে অনলি ব্ল্যাক স্পটটো ওলাব। আৰু কেনেকৈ ওলাই মই আগৰ ভিডিওত অলৰেডি আপোনালোকক দেখুৱাইছিলোঁ। আৰু এই ব্ল্যাক স্পট ওলোৱাৰ কাৰণে কি বস্তু দৰকাৰ হয়, কি অস্ত্ৰ পাতি লাগে আপোনালোকে আগৰ ভিডিওত দেখিবলৈ পাইছে। ইয়াত চাইছে এইবিলাক টুকুৰা ফিনিশিং কৰিব, আৰু এই টুকুৰাবিলাক গাড়ীত লোড কৰিব। লোড কৰাৰ পিছত ইহঁতে আকৌ সেই স্পাৰ্টবিলাকক দিব, যিবিলাকে অনলি ব্ল্যাক এৰিয়াটো ওলায়, ঠিক আছে। আৰু এই ব্ল্যাক এৰিয়াটোৱে মাৰ্কেটত বিক্ৰী হয়, ঠিক আছে। ইয়াত দেখিব পাইছে অলৰেডি আধামান কাম কমপ্লিট হৈছে আৰু আধা বাকী আছে। এই আধাখিনি কমপ্লিট কৰাৰ পিছত একেলগে লৈ যাব, ঠিক আছে। তো বন্ধুসকল চাইছে ইয়াত কিমানখিনি মাল ওলাব আপোনালোকে এটা আন্দাজ হিচাপ কৰিব পাৰিছে, ঠিক আছে। আৰু যদি নোৱাৰে মোৰ আগৰ ভিডিওত দেখিব কেনেকুৱা হয়, এটা পিছত কিমানখিনি মান আগৰ মাল ওলায়, ঠিক আছে। ইয়াত দেখিবলৈ পাইছে এইবিলাক পিচ কৰিছে, বাট ইয়াত আকৌ 2টা 3টাকৈ টুকুৰা হ'ব। যদি এটা এৰিয়াত 2টা ফুটা থাকে তেনে 2টা টুকুৰা হ'ব, আৰু যদি এটা পিছত 3টা ফুটা থাকে 3টা পিচ কৰা হ'ব। পিচ কৰাৰ পিছত তাত ফাইনেল ফিনিশিং কৰা হয়, ঠিক আছে। ইয়াত দেখিবলৈ পাইছে কিমানবিলাক মানুহ একেলগে কাম কৰিছে, ঠিক আছে। ইয়াত টোটেল 24 মান গছ আছিলে, আৰু টোটেল লাইক 2400 2000 মান ফুটা আছিলে টোটেল। তো আন্দাজ কৰিব পাৰিছেনে তেনেহ'লে কিমানটা টুকুৰা হ'ব, ঠিক আছে। যদি 2000 মান ফুটা থাকে তেনেহ'লে 2000 মান টুকুৰা হ'ব, আৰু যদি 2400 মান ফুটা থাকে তেনেহ'লে 2400 মান টুকুৰা হ'ব। আৰু সেই 2400 মান টুকুৰা 2400 মান পিচ ওলাব আৰ্টিফিচিয়েল আগৰুত মাল, ঠিক আছে। আৰু এইবিলাকে মাৰ্কেটত বিক্ৰী কৰে। ইয়াত দেখুৱাই হৈছে কিমানবিলাক মানুহ কাম কৰিছে। তো আপোনালোকক ভালকৈ দেখুৱাইছোঁ চলো মোশ্যনত। এই টুকুৰাটো চাইছে 1 ফুটমান টুকুৰা আছিলে, আৰু এই 1 ফুটমান টুকুৰাত যদি 3টা ফুটা থাকে তেনেহ'লে 3টা পিচ কৰা হ'ব। ইয়াৰ লাহে লাহে মই আপোনালোকক দেখুৱাইছোঁ চলো মোশ্যনত। দেখিবলৈ পাইছে কেনেকৈ লাহে লাহে কাটি আছে, যাতে আগৰ পিচবিলাক নষ্ট নহয়, ঠিক আছে বন্ধুসকল। ইয়াত দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ কাটিছে। কাটাৰ পিছত এনেকুৱা পিচ ওলাইছে, আৰু এই পিচবিলাকত কেনেকুৱা ফুটা থাকে ইয়াত দেখিবলৈ পাইছে। এটা পিছত এটা টুকুৰা, এটা টুকুৰাৰ কাৰণে এটা পিচ ইয়াত দেখিবলৈ পাইছে। যদি এটা টুকুৰাত 2টা থাকে মই আপোনালোকক আগতে কৈ দিছোঁ, 2টা থাকিলে 2টা পিচ কৰিব, কাৰণ ইয়াত এটা ফুটা আছিলে এইকাৰণে এটা পিচ ওলাইছে। আৰু তাৰ পৰা আৰু 2বাৰ 3বাৰ ফিনিশিং কৰিব,
তাৰপিছতে গাড়ীত উঠাব গাড়ীত লৈ যোৱাৰ পিছত সিহঁতে লাষ্ট এক্সপাৰ্ট যিবিলাক আছে আগৰুত অনলি ব্লেক স্পটটো ওলায় সিহঁতে এইবিলাক কাম কৰিব ঠিক আছে তো বন্ধুসকল দেখিবলৈ পাইছে আগৰুত প্লাণ্টৰ ফাৰ্ষ্ট ষ্টপৰ টুকুৰাবিলাক কেনেকৈ কাটি কাটি লয় তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিতে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰিব আকৌ আহিম আৰু এটা নতুন ভিডিঅ'লৈ বাই বাই